ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত হৈছে আৰু শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগতো তেজপুৰৰ যি ৰাজীৱ ভৱন আছে ৰাজীৱ ভৱনৰ পৰা এক তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী তথা ৰাজ্যপাললৈ তেওঁলোকে এখন স্মাৰকপত্ৰ প্ৰদান কৰিব শোণিতপুৰ জিলা আয়ুক্তৰ জৰিয়তে আৰু আমি দেখুৱাইছোঁ এনেধৰণে এক তেওঁলোকে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমত দৰ্শকসকলক সেই ধৰ্ণা কাৰ্যসূচীৰ মাজলৈ লৈ গৈছোঁ বিজেপি চৰকাৰ go back go back go back বিজেপি চৰকাৰ go back go back go back হিমন্ত বিশ্ব হুঁচিয়াৰ 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 হিমন্ত বিশ্ব হুঁচিয়াৰ 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 হিমন্ত বিশ্ব মুৰ্দাবাদ 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 হিমন্ত বিশ্ব মুৰ্দাবাদ 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 বিজেপি go back go back go back বিজেপি go back go back আৰু শোণিতপুৰ জিলাৰ কংগ্ৰেছৰ সভাপতি আমাৰ লগত আছে সেই সম্পৰ্কে আজি গোটেই কাৰ্যসূচীটো সম্পৰ্কত জানিব বিচাৰিম কি ক'ব যোৱাকালি 20 ফেব্ৰুৱাৰী দিনটো অসমৰ ৰাজনীতিৰ বাবে কলা অধ্যায় হিচাপে চিহ্নিত হৈছে দুবৰী সাংসদ আমাৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ সুসন্তান তানজিল হুছেইন ডাঙৰীয়াক দিন দুপৰতে বিজেপিৰ যি গুণ্ডা বাহিনী আক্ৰমণ কৰিলে তাক আমি শোণিতপুৰ জিলা কংগ্ৰেছে তীব্ৰ নিন্দা কৰিছোঁ আৰু দোষী ব্যক্তিক অনতিপলমে আমি কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ কালি আমি দেখা পাইছোঁ এই মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ লগে লগে অসমত কংগ্ৰেছ দলৰ ওপৰত অত্যাচাৰ বেছিকৈ আৰম্ভ হৈছে সেয়া আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী দায়িত্বত আছে তেওঁ পদত্যাগ কৰিব লাগে আৰু কালি পুলিচ বাহনৰ ওপৰতো হাত তোলা হৈছে বিজেপি চৰকাৰ